আত্মনিৰ্ভৰ আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিহেতু সেইসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু লিষ্টটো চাব পৰা নাই যে কাৰ কাৰ নাম ভেৰিফাই হ'ল বা যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, এতিয়া কোনসকলে এইবাৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব বা কোনসকলৰ নাম এপ্ৰুভ হৈছে বা কোনসকলৰ নাম ৰিজেক্ট হৈছে, এতিয়া কিন্তু কোনো লিষ্টটো চাব পৰা নাই। এতিয়া কিন্তু কিছুমানৰ ফোন নম্বৰত SMS আহি গৈছে, এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত SMS অথবা কলো অহা নাই। এতিয়া যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, এইবাৰ কিন্তু ডিষ্ট্ৰিক্টত এটা সভা পাতিব, তাত আপোনালোকক মাতিব, আপোনালোকে তাত যাই চেকটো আনিব লাগিব বা ফাৰ্ষ্ট কিস্তিৰ পইচাটো আনিব লাগিব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া সেইসকলে কেনেকৈ জানিব যে কাৰ কাৰ নাম এপ্ৰুভ হৈছে বা যিসকলে আবেদন কৰিছে বা কোনসকলে এইবাৰ লাভ কৰিব ফাৰ্ষ্ট কিস্তিটো, যিহেতু এতিয়াও বহুতৰে ফোন নম্বৰত SMS অহা নাই। এতিয়া কিন্তু আপোনালোকে 6 তাৰিখলৈকে ৱেইট কৰিব লাগিব। এতিয়া কিন্তু বহুতৰে ফোন নম্বৰত SMS আহি আছে, কিছুমানৰ কিন্তু ফোন নম্বৰত কল আহি আছে। যিহেতু ডিষ্ট্ৰিক্ট অনুযায়ী এইবাৰো চেক বিতৰণ কৰা হ'ব, যিহেতু 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে চেক বিতৰণৰ কাম চলি থাকিব। সেইকাৰণে যিবিলাক ডিষ্ট্ৰিক্টত আগত চেকটো বিতৰণ কৰিব, বৰ্তমান কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰিব লাগিব। যিহেতু 7 তাৰিখৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব, যিহেতু কাম 15 তাৰিখলৈকে চলি থাকিব। সেইকাৰণে আপোনালোকৰ যদি এতিয়া ফোন নম্বৰত SMS অহা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে। যিহেতু এইবাৰ প্ৰতিটো ডিষ্ট্ৰিক্টত এটাকৈ সভা পাতিব, তাত চেকবোৰ বিতৰণ কৰা হ'ব। 7 তাৰিখৰ পৰা কিন্তু চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া আপোনালোকে লিষ্টটো চাব পৰা নাই যে নামটো ভেৰিফাই হৈছে নে ৰিজেক্ট হৈছে, তেনেহ'লে আপোনালোকে অলপমান ৱেইট কৰক 6 ফেব্ৰুৱাৰীলৈকে। 6 ফেব্ৰুৱাৰীত কিন্তু লিষ্টটো পাব্লিছ হ'ব পাৰে। যদি নহয় তেনেহ'লে কিন্তু আপোনাৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। তাৰপিছত আপোনালোকৰ তাত এড্ৰেছটো দিয়া হ'ব যে আপোনালোকে তাত যাই চেকটো আনিব লাগিব। আজি কিন্তু গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আজিৰ পৰা কিন্তু বহুতো ফোন নম্বৰত SMS অথবা কল আহি আছে। যিটো ডিষ্ট্ৰিক্টত আগত চেকটো বিতৰণ কৰিব, যিসকলৰ নাম এইটো ডিষ্ট্ৰিক্টত পৰিছে, সেইসকলৰ কিন্তু ফোন নম্বৰত SMS অথবা কল আহি আছে। সেইকাৰণে যদি আপোনালোকে আবেদন কৰিছে, আপোনালোকে 6 ফেব্ৰুৱাৰীলৈকে ৱেইট কৰক।